নমস্কাৰ জনাইছোঁ সকলোকে মোৰ চেনেল হিয়া সোণোৱালৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আৰু আজি আমি গৈ আছোঁ এনাহঁতৰ ঘৰলৈ, মানে 3 মাইল বুলি কয়। এফালে বা, মই, বৌ আৰু মা, এফালে ভাগিনটো গোটেইকেইটাই ওলালোঁ। আৰু বেটি দুজনী আগফালে বহি লৈছে। আচলতে বহু বছৰ হ'ল এনাহঁতৰ ঘৰ যোৱা নাই আৰু তেনেকৈ যাবলৈ মানে নিমিলেগৈ, সেইকাৰণে মাহঁতৰ লগতে ওলালোঁ। আৰু আনকালে আমি দাদাই থৈ আহেগৈ, সেইদিনাখন দাদা সময় নোহোৱাৰ বাবে আমি আৰু গোটেইখিনিয়ে আমি টমটমতে গুচি গ'লোঁ। আৰু এইফালে আমাৰ দেহাক চাওকচোন, ই অকল মাওকৈ থাকে, মানে তাক ভিডিঅ'ত মোক নোলাবি কয়, মই মানে মনে মনে ভিডিঅ' কৈ দিওঁ। আৰু আমাৰ এনাহঁতৰ ঘৰটো মানে বহুত দূৰ, 3 মাইলৰ পৰা আধা ঘণ্টামান লাগে মানে এনেকৈ টমটমত গ'লে। মানে আজিকালি পিছে ৰাস্তা পদূলি ভাল হ'ল, কিন্তু সোনকালে পায়গৈ দেই। আৰু প্ৰথমবাৰ টমটমত এনাহঁতৰ ঘৰলৈ আহিছোঁ পিছে দেই। মানে অটো চটো তেনেকৈ চলে বাৰু, মাহঁতি আগতে মানে উঠি আছে আৰু টমটমত আহিম বুলি, সেইকাৰণে। আৰু মায়ে ধুনীয়াকৈ পথাৰখন দেখাই থৈ আহিছে, এইফালে চাহ আমি আগতে এনেকৈ খেতি কৰিছিলোঁ বুলি। এয়া আহি পালোঁহি এনাহঁতৰ ঘৰলৈ। আৰু পোৱালিকেইটাই চাওকচোন, একদম পূৰা খেলাত ষ্টাৰ্ট হ'লেই। এইফালে মমাই বিয়া খাই আহিছে, বোলো মমাই বোলো তোকো দেখাই দিওঁ, সৰু মৰু বোলো ভিডিঅ' এটা কৰি থৈছোঁ স্মৃতি হিচাপে বোলো, আজিকালি বোলো দেখাওঁ নহয় বোলো সকলোকে। সেইকাৰণে মানে ক'ৰবাত গ'লে ভিডিঅ'টো নকৰিলে বেয়া লাগে দিয়কচোন। আৰু এইফালে আমাৰ সৰু মামী একদম পোনপ্ৰথমে আৰু ঘাই ঘৰতে সোমালোঁ আহি কেনে। এই আমাৰ বস্তুবিলাক থৈছে ধুনীয়াকৈ, বোলে পৰি মমাহঁত আৰু সকলোৱে মানে আহিছোঁ। আৰু লগ লাগি কথা অলপ পাতিলে ভাল লাগে ন। এফালে দেখি আকৌ আন এজন মামী আহিলে, মামীয়ে একদম খুব জমনি মামী হহুৱাই আৰু দেই, খবৰ ল'বলৈ আহিলে ভাল লাগিছে। গোটেইখিনি আৰু গপচপ মই ষ্টাৰ্ট কৰিয়ে দিলোঁ নহয়, আৰু মাইকী মানুহৰ কথা জানেই। আৰু এইফালে মামীহঁতৰ ঘৰত চাহ তাহ খাই আহি আকৌ এনাইক লগ কৰিবলৈ, এইফালে আমাৰ সৰু এনাই বহুত দিনৰ পিছত লগ পাইছোঁ তেখেতক। তেখেত যে খাতৰা দেই, মানে কেনেকুৱা ক'ম আৰু, ইমান এজ হৈ গ'ল যদিও ইমান ধুনীয়াকৈ তাঁত চাত বৈ থাকে আমাৰ এনাই। আৰু এইফালে দুদুৱে মোক ভিডিঅ' কৰা দেখি ধুমাধুম মানে টি চাৰ্ট পিন্ধিবলৈ পলাই গ'ল। মই বোলো ভিডিঅ' এটা কৰোঁ দেই বোলো, হাঁহিছে দেখিছেনে, গেঞ্জি পিন্ধি আছিলে, তাৰপিছত টি চাৰ্টটো পিন্ধি আহিলেগৈ। আৰু আমাৰ মহা ল'ৰা দুটা আছেহি, এইটো মহা ল'ৰা ব্লেক টি চাৰ্ট পিন্ধাটো, আৰু এইফালে মামী আমাৰ মামা ল'ৰা মানে দেই, চৰি এটা। আৰু এইফালে আমাৰ দেখিছেনে টাইম পাছ, এইফালে গাঁও ঘৰত আহিলে সাজ চাজ খাব পাওঁ, হয় নাই, ভাল লাগে। আৰু সেই খাই মেলি ল'লোঁ, তাত খাই মেলি লোৱাৰ পিছত মাহঁতে বাহঁতক পঠিয়াই দিলোঁ এনাহঁতৰ ঘৰলৈ। তাৰপিছত মই এইফালে পোৱালিকেইটাৰ লগত ধুনীয়াকৈ বোলো অলপ গান গাওঁ, মই গীটাৰখন বজা আৰু টাইম পাছ কৰোঁ, ভিডিঅ' এটা কৰোঁ বোলো, মই গান গাম বোলো বজা। তাৰপিছত এইদৰে আমাৰ টাইম পাছ কৰিলোঁ। আৰু পিছে বহুত দিনৰ পিছত লগ পাইছোঁ, সিহঁতকো খুব ভাল লাগে। আচলতে কি ক'ম আৰু, ডাঙৰ বাইক ভাইক বুলি কোনো কথা নাই, আমি চব ফ্ৰেণ্ড একেবাৰে সমান আৰু দেই, খুব মানে মিলি থাকোঁ। আৰু এইফালে আহিলোঁ ঘৰলৈ, এইফালে আমাৰ নবৌ দেখিছেনে জুইত মাংস বনাই আছে। আৰু এয়া পিছত মানে ভিডিঅ'খিনি দীঘল নকৰিলোঁ আৰু দেই, ক্লিপবিলাক নল'লোগৈ। আৰু খাব লাগে যাব লাগে, বহুত দিনৰ পিছত আহিছোঁ, ঢেৰ কথা ওলাইছে মানে, এই কথা পাতিছোঁ। আৰু আমাৰ নবৌ মানে য'ত গ'লেও ৰান্ধনি ভাৱটো পায়ে, সেইকাৰণে এনেকুৱা মানুহবিলাকক লৈ থাকিব ভাল ন। মই এইটো ভিডিঅ'টো কোনোবাই যদি আমাৰ নবৌক টেগ কৰি দিয়ে মই ভাল পাম। এইফালে মই তিটো বহি আছে, আৰু এইফালে ওলাইছে আৰু যা যোগাৰ কৰিছোঁ, বিহুৰ টাইমত গৈছোঁ যিহেতু। এইফালে আমাৰ গোলাপ মামা সকলোকে হাই গৈছে, মামাৰ বন্ধু এক ডাঙৰ মামাৰ। আৰু আজিলৈ ভিডিঅ'টো ইমান আছিল, যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰিব বুলি আশা থাকিল। বাই বাই।